হাই গাইজ নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আজি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভাল আছে আপোনালোকৰ কিবা ভাল আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি মানে দেৰিকৈ ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ ঘৰত অহাৰ কাৰণে আপোনাৰ দেৰিকৈ ব্লগটো ষ্টাৰ্ট কৰা হয় আৰু টাইম 8:30 দেউতাই পেলাই আৰু এতিয়া বনাম মই হাঁহৰ মাংস দেশী ষ্টাইল হাঁহৰ মাংস আজি পটাত পিচিলোঁ দেই মই অলৰেডি পিছা মেলা হৈ গৈছে অকণমান জলকীয়া গুড়ি দিম জলকীয়া কেঁচা জলকীয়া পিচিছোঁ বাৰু হ'লেও মানে কালাৰৰ কাৰণে অকণমান শুকান জলকীয়া গুড়ি দিম আৰু ইফালে দেউতাই মানে হাঁহ কাটিছে আৰু ইফালে আমাৰ ঘৰত মানে ইফালে হৈ আছে কীৰ্তন দুপৰীয়া হৈছিলে বৈষ্ণৱ সেৱা এতিয়া মানে কীৰ্তন হৈছে যিহেতু পিনাকৰ হাত ভাল নহয় সেইকাৰণে মানে দেউতাই কাটিলে আৰু কি কৰিব উপায় নাই দেউতাই কাটি মেলি আকৌ গা ধুলে ধুই মেলি এতিয়া গাৰ্গীক লৈ ফুৰি আছে দেই তো এতিয়া আকৌ যাব আৰু ঘৰত কীৰ্তন যিহেতু হৈ আছে যাব পিনাকৰ হাত বেয়া কাৰণে সি কাটিব নোৱাৰে নহ'লে সি কাটিলে হয় আৰু এয়া হৈছে হাঁহৰ মাংস আৰু এইফালে এয়া মছলা পটাত পিছিলোঁ কেঁচা জলকীয়া দিছোঁ শুকান জলকীয়া গুড়ি এয়া শুকান জলকীয়া গুড়ি দেই আৰু এইফালে এয়া পিঁয়াজ মই কেনেকৈ বনাম সেয়ে মই আজি মানে ৰেচিপি এটা দেখুৱাম আৰু আপোনালোকক চবেই জানে কেনেকৈ বনায় নহ'লে মই দেখুৱাই আছোঁ আৰু গাৰ্গীও হৈছে আজি মানে পিনাক আহিছে আহোঁতে তাৰ 12টামান বাজিছে দেই পিনাক আহোঁতে তো ভাবিলোঁ ভিডিঅ' যিহেতু কৰা নাই দিনটো এতিয়া বনাওঁ অকণমান শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ লগতে আলু কেইটামান কাটিছোঁ কোমোৰা আছিলে কোমোৰা থাকক আৰু কোমোৰা দেউতাক নালাগে কোমোৰা দিবলৈ আলুৱে বনোৱা বুলি কৈছে আৰু সেইকাৰণে আলুৱে বনাওঁ আলু কেইটামান আগতে ভাজি কৰি লওঁ লাহে লাহেকৈ মাংসখিনি হৈ থাকিব আৰু জুইত বনাই আছোঁ জুইত বনোৱা টেষ্টে বেলেগ যিহেতু ঘৰত আমাৰ গেছতে বনোৱা হয় ইয়াতে ভাবিলোঁ অকণমান জুইতে বনাওঁ চব আছে খাওঁ আৰু চবত যিহেতু আৰামত এতিয়া অকণমান আজি মানে বৰষুণ পৰিছিলে ৰাতিপুৱা অকণমান বৰষুণ ঠাণ্ডা সেইকাৰণে জুইতে অকণমান বহি জুইৰ শেষ লৈ লাহে লাহে বনাওঁ হৈ থাকিব এইফালে মাংস হৈ থাকিব মোৰ এইফালে জুইৰ শেষ লোৱা হৈ যাব আৰু লাগি পোৱা নাই এতিয়ালৈকে অকণ ফ্ৰেণ্ডত ঘৰ গৈছিলোঁ আমি অকণমান দুধগড় বুলি কয় তাতে গৈছিলোঁ আৰু ফ্ৰেণ্ডৰ বেবী হৈছে যে সেই মানে ৰাইচ মানে আছে এতিয়ালৈকে হোৱা নাই মানে নেক্সট মাহত হ'ব নেকি এতিয়া মানে যিহেতু মই নেক্সট মাহত আহিম ভোটৰ কাৰণে আহিম সেইটো সময় নহ'ব এদিনৰ কাৰণে আহিম আৰু এদিনৰ কাৰণে আহি গুচি যাম সেইকাৰণে ভাবিছোঁ এতিয়াই আহি যে অকণমান গিফ্ট দি থৈ যাওঁ আৰু তাই কৈছে আৰু ফোন কৰিম আৰু ফোন কৰিলে অহা সম্ভৱ নহয় আৰু যিহেতু এতিয়া বেবী হৈছে ন মানে মোৰো বাচ্ছা আছে সকলো সময়তে আহিবলৈ সম্ভৱ নহয় ন এইফালে আহি দি যাওঁ আৰু গাড়ী বাপেক ল'ব পাৰিব টেনশ্যন নাই সেইকাৰণে ভাবিলে আজি অকণ বনাওঁ এনে মা আইতাই বনাই মই বনাই নিজেও আজি বনাওঁ ভাবিছোঁ আৰু প্ৰথমতে মই এই মছলাখিনি দি লওঁ ইয়াতে একদম আৰু এই পিঁয়াজখিনি গোটেইখিনি দি ল'ম আৰু হালধি গুড়ি আৰু এতিয়া দিম জলকীয়া গুড়ি 2 চামুচ দিম কালাৰৰ কাৰণে দিম আৰু আমি কেঁচা জলকীয়া দিছোঁ আৰু একেবাৰতে চব দিম দি মেলি একদম বনাম আৰু নিমখখিনি বাৰু মই টেষ্ট কৰি ল'ম যদি লাগে আকৌ দিম আৰু এতিয়া দিছোঁ একদম সৰিয়হৰ তেল দেই এই চামুচৰ মানে সহায়ত মিলাই ল'ম হাতেৰে নিমিলাওঁ কাৰণ গাড়ীক মই ফিটিং কৰিব লাগিব এইটো জলকীয়া মই পিচিছোঁ ইয়াতে গুড়াও আছে ন ভয় লাগে সেইকাৰণে হাতেৰে একদম মানে চামুচে ভালদৰে মিক্স কৰি ল'ম আৰু মিক্স কৰি লওঁ ভালে হৈ আছে আলু ভাজি হৈ গৈছে নমাই লওঁ আৰু আলু ভাজি হৈ গৈছে অলৰেডি ইয়াতে আছে তেজপাত ইলাচি দাৰচিনি লং এইবোৰ আছে দি দিওঁ তেলত এয়া মাংস মেৰিনেট হৈ গৈছে নিদিওঁ আৰু তো গাৰ্গীক খুৱাই থৈ আহিলোঁ ইমান ডিষ্টাৰ্ব কৰিছে বাপেকে আহিছে বাপেকৰ কথা নাথাকে মানে ফিটিং কৰা খুৱাই থৈ আহিলে বাপেকে মানে পঠিয়াই দিছে ইমান সময় ইয়াতে আছিল দেই পিনাকে কৈছে অকণমান জুতি দি থাকা আৰু লাহে লাহে অকণমান লৰাই দিব আৰু মাংসৰ পৰা পানী ওলাব এয়া মাংসৰ পৰা পানী ওলাই আছে আৰু শুকাব আৰু টাইম লাগিব দেই লাহে লাহে হওক অকণমান ঢাকি দিওঁ আৰু
মানে ফ্ৰেণ্ডৰ ঘৰত গৈছিলোঁ আমি আহি এই বেছি টাইম হোৱা নাই আৰু আহিছে মানে মামী পকোবান বিচাৰি আহিছোঁ কিন্তু পোৱাই নাই আৰু কি কৰিম উপায় নাই পেম্পাৰ্ছখনকে লৈ আহিলোঁ আৰু কি কৰিম লাগিব ন আজি অৰ্ডাৰ কৰি দিম তেতিয়াহ'লে পৰহি মানে পাব আৰু ঘৰ লাগে আৰু কালি ৰাতিপুৱা আকৌ গুচি যাম আজি হৈছে মাৰ ঘৰত লাষ্ট দেই কালি যাব লাগিব যেনেকৈ পিনাকাৰো কাম ক্ষতি হয় নহয় সি মানে ৰাতিপুৱাতে আহিছে কিন্তু ট্ৰেইন মিছ হ'ল সেইকাৰণে আহোঁতে 12টামান বাজিছে আৰু তাৰ আইতাই মানে অকণমান ভাত বনালে যিহেতু তাতে আমাৰ কীৰ্তন হৈ আছে আমাৰ সেই ঘৰত আমাৰ ঘৰত আৰু কীৰ্তন হৈ আছে মা কৈছে মাংস চাংস আনিছে যে ইয়াতে মানে বনাই খাব দিছে আৰু যদি বৃহস্পতিবাৰ আমাৰ ঘৰতো নিৰামিষ তাতে মাহঁতে নিৰামিষ খাব কীৰ্তন হৈছে আৰু দুপৰীয়া বৈষ্ণৱ সেৱা হৈছিলে এতিয়া কীৰ্তন হ'ব আকৌ ৰাতি মানে সেৱা হ'ব আৰু সেইকাৰণে মা কৈছে নালাগে আহিবলৈ তাক দুপৰীয়া গৈছিলোঁ পিনাক অহাৰ পিছত সি গৈছে আৰু গৈ মেলি চবকে সেৱা কাঢ়ি মেলি আহিলে ভাত পানী ইয়াতে খালোঁ ইয়াতে বনাইছোঁ গাহৰি মাংস আনিছিলে পিনাকি ইয়াতে বনোৱা হৈছে মই বনাইছিলোঁ বাৰু তেতিয়া আকৌ হাঁহ খাম বুলি ইয়াত আমাৰ ঘৰত মানে হাঁহ বহুত দাম 1000 টকা ইয়াতে মানে 400 নে 500 সেনেকুৱাই আৰু বেছি নাই আমাৰ ঘৰ হাঁহ যিটো মানে সেইকাৰণে মা কৈছে যোৱাই মানে হাঁহ খাবলৈ ভাল পায় আৰু সেইকাৰণে কৈছে এটা মাৰি খা আৰু সেয়াই আৰু ঘৰৰ হাঁহ থাকিব টেনচন নাই ন এয়া হৈ গৈছে এয়া হৈছে ফাইনেল লুক একদম দেশী ষ্টাইল হৈ গৈছে